আপোনাৰ ফেচবুকৰ অটো প্লে মোড আপোনাৰ ভিডিঅ' যদি আপোনাৰ কেতিয়াবা চাব যায় তেতিয়াহ'লে আপোনাৰ অটো প্লে হৈ যায়। আপুনি যিটো ভিডিঅ' চাব নিবিচাৰে সেইটো ভিডিঅ' অটো প্লে হৈ যায়। এইটো অটো প্লে মোডটো আপুনি কেনেকৈ বন্ধ কৰিব পাৰিব? আপোনাৰো যদি আপুনি ভিডিঅ' যিবিলাক আপলোড কৰিছিলে একাউণ্টত সেই ভিডিঅ' যদি আপুনি যাই চাব তেতিয়াহ'লে আপোনাৰ অটো প্লে হৈ যায়। এইবিলাক হৈছে মোৰ ভিডিঅ'। এয়া দেখিছে আপোনাৰ ভিডিঅ'টো যেতিয়া আমি চাবলৈ যাম তেতিয়াহ'লে আপোনাৰ অটো প্লে হৈ যায়। এই অটো প্লে মোডটো আপুনি কেনেকৈ বন্ধ কৰি ৰাখিব পাৰিব? বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট আমি এই 3 লাইন ডটত ক্লিক কৰিম। এইটোত আমি ক্লিক কৰিলোঁ। তাৰপিছত আমি সেটিঙত যাম। সেটিঙত গ'লোঁ। গৈ পেলাই আমি তলৰ পিনে যাম। গৈ পেলাই ইয়াত দেখিছে এইটো মিডিয়া বুলি লিখা আছে। সেইটোত আমি ক্লিক কৰিম। এইটোত আমি ক্লিক কৰিলোঁ। ইয়াত দেখিছে আপোনাৰ অটো প্লে বুলি লিখা আছে। তাৰে তল পিনে লিখা আছে অন মোবাইল ডাটা এণ্ড ৱাইফাই। তলৰ পিনে লিখা আছে অন ৱাইফাই অনলি। আৰু তলৰ পিনে লিখা আছে নেভাৰ অটো প্লে ভিডিঅ'ছ। আমি তলৰটো যোনটো আপোনাৰ তলত আছে সেইটোত এইটোত আমি ক্লিক কৰিম। এইটোত আমি ক্লিক কৰিলোঁ। এতিয়া আৰু আমাৰ যিকোনো ভিডিঅ' আমাৰ অটো প্লে নহয়। আমি যদি চাব নিবিচাৰোঁ সেইটো ভিডিঅ' আমাৰ অটো প্লে নহয়। যিটো ভিডিঅ' আমি চাব বিচাৰোঁ সেইটোৱে আমি প্লে কৰি চাব পাৰিম। বলকচোন ছেটিংটো কৰি ল'লোঁ। এতিয়া আপোনাক ভিডিঅ'বিলাক দেখাম অটো প্লেটো বন্ধ হৈছে নে নাই। আমি বেক কৰি যাম। গৈ পেলাই আমি ভিডিঅ'ত গ'লোঁ। এয়া দেখিছে আমাৰ অটো প্লে মোডটো বন্ধ হৈ গৈছে। আমি যদি ভিডিঅ' এটা চাব বিচাৰোঁ তেতিয়াহে আমি চাব পাৰিম। চাব গ'লে আমাৰ এইটো ভিডিঅ' যদি আমি চাব বিচাৰোঁ, যদি আমি ইয়াত যদি ক্লিক কৰোঁ তেতিয়াহে আমি ভিডিঅ'টো চাব পাৰিম। আৰু আপোনাৰ নিজৰ ভিডিঅ'বিলাক যিবিলাক আপলোড কৰিছিলে সেইবিলাকো যদি চাব যায় আপোনাৰ অটো প্লে মোডটো বন্ধ হৈছে। আপুনি চাব বিচাৰিলেহে চাব পাৰিব। আৰু আপোনাৰ অটো প্লে মোডটো বন্ধ কৰি ৰাখিবই লাগে। যদি আপোনাৰ ভিডিঅ' আপুনিয়ে চাই থাকে তেতিয়াহ'লে আপোনাৰ মনিটাইজ কৰাওঁতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। সেয়েহে আপুনি অটো প্লে মোডটো বন্ধ কৰি ৰাখিব। তেতিয়াহ'লে আপোনাৰ মনিটাইজৰ সময়ত একো অসুবিধা নাপাব। যদি আজি এই ভিডিঅ'টো চাই পেলাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি দিব।